এইবাৰ নিযুত মইনা কিমানে পাব ভনীয়েকজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ লগে লগে অনলাইন সহায়ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছেই চাগে আজিৰ ভিডিঅ'ৰ টপিকটো কি হয়। হয়, আপোনালোকে ঠিকেই ধৰিছে। আজিৰ টপিকটো হৈছে নিযুত মইনা আঁচনি। এই আঁচনি সফলতাৰে আজি এবছৰ কাল অতিক্ৰম কৰিলে। লগতে আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিম এই বৰ্ষত এই আঁচনিৰ জৰিয়তে আৰু কি নতুন পদক্ষেপ হাতত লৈছে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আমি জানো আহক। যোৱা বিত্তীয় বৰ্ষত আমি প্ৰথমবাৰৰ বাবে নিযুত মইনা আঁচনিৰ ৰূপায়ণ আৰম্ভ কৰিছিলোঁ আৰু এই আঁচনিখনে আজি গৌৰৱেৰে সৈতে দ্বিতীয় বছৰত ভৰি দিলে। আজি আমি দ্বিতীয় বৰ্ষৰ বাবে এই আঁচনিখন আৰম্ভ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ বিভিন্ন মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সমবেত হৈছোঁ। এই আঁচনিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আলাপ আলোচনা হৈছে, কিন্তু এই আঁচনিখনৰ যিসকলে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে তেখেতসকলৰ বিভিন্ন সময়ত এই আঁচনিখনৰ ওপৰত দিয়া বক্তব্য বা মন্তব্যই এই আঁচনিখনৰ কলেবৰ বৃদ্ধি কৰাৰ বাবে আমাক অনুপ্ৰাণিত কৰিছিল। বিগত বছৰটোত যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ, আমি কেৱল মাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজত ইয়াক সীমাবদ্ধ কৰিছিলোঁ। আঁচনিখনে সহায় কৰা ছাত্ৰীসকলৰ বক্তব্য আৰু এই আঁচনিখনে লৈ অহা বিশাল সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই আঁচনিখনত অসমৰ 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছোঁ। যোৱা বছৰ এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰা সেল্ফ ফাইনেন্স কোৰ্ছসমূহক বা যিসমূহ ষ্ট্ৰীম প্ৰাদেশিকৃত নহয় সেই ষ্ট্ৰীমৰ ছাত্ৰীসকলক যোৱাবাৰ এই আঁচনিখনৰ আমি সুবিধা প্ৰদান কৰা নাছিলোঁ। এইবাৰ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহত আৰু মহাবিদ্যালয়সমূহত সেল্ফ ফাইনেন্স স্কিমত বা ফিজ দি যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ। যোৱা বিত্তীয় বছৰত এই আঁচনিখনে 1,60,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছিল। আঁচনিখনৰ বৰ্ধিত কলেবৰ আৰু পৰিসৰৰ ওপৰত আমি অনুমান কৰিব পাৰোঁ যে এই আঁচনিখনে এইবাৰ 4 লাখ ছাত্ৰীক সমাহিত কৰিব আৰু 4 লাখ ছাত্ৰী এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। এইবাৰৰ আঁচনিখনত আমি 2টা বৰ্ষ, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ, স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষ দ্বিতীয় বৰ্ষ অৰ্থাৎ
এই আঁচনিখনে এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীকে সামৰি ল'ব আৰু অহা বছৰলৈ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলো এই আঁচনিখনৰ লগত সমাহিত হৈ পৰাৰ লগে লগে এই আঁচনিখনে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব। এই আঁচনিখন যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰচেষ্টা হৈছে যে এই আঁচনিখনৰ জৰিয়তে ক্ৰমাগতভাৱে ইয়াৰ কলেবৰ বৃদ্ধি কৰি আমি 10 লাখ ছাত্ৰীৰ জীৱনত আমি এটা যোগাত্মক প্ৰভাৱ বা ইতিবাচক প্ৰভাৱ আমি পেলাব বিচাৰোঁ। আমি যদি অলপ সময়ৰ কাৰণে এই আঁচনিখনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ, ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰৰ ভিতৰত যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেখেতসকলে বিদ্যালয় খুলি থকা প্ৰতিটো মাহতে চৰকাৰৰ পৰা 1000 টকাকৈ লাভ কৰিব। আমি যদি চাবলৈ যাওঁ দৰাচলতে বিনামূলীয়া নামভৰ্তিৰ পিছত ছাত্ৰীসকলৰ পঢ়াৰ খৰচ, কিতাপ আৰু দৈনিক কলেজলৈ অহা যাৱতীয় খৰচক বাদ দি দেউতাক মাকৰ ওপৰত বিশেষ বোজা নাথাকে। কিন্তু কলেজত পঢ়াটো, স্কুলত পঢ়াটো আমি পিতৃ মাতৃৰ বাবে বোজা নহয়, ইয়াক পিতৃ মাতৃৰ বাবেও আমি এটা ইনচেন্টিভাইজ অৰ্থাৎ দেউতাক আৰু মাকেও যাতে যে মোৰ ছোৱালীজনীক পঢ়ুৱালে মোৰ পৰিয়ালৰ অৰ্থনীতিত কোনো ক্ষতি নহয়, বৰঞ্চ এটা জীৱন বা মোৰ ছোৱালীৰ জীৱন আমি চৰকাৰী খৰচত নিৰ্মাণ কৰিব পাৰিম আৰু মোৰ সঞ্চিত যিখিনি পুঁজি থাকি যাব, যিখিনি মই মোৰ ছোৱালীজনীৰ ওপৰত ব্যৱহাৰ কৰিবৰ কাৰণে ঠিক কৰিছিলোঁ, এতিয়া মই মোৰ ল'ৰাজনৰ ওপৰত তাক ব্যৱহাৰ কৰিব পাৰিম। বহুতে মোক প্ৰশ্ন কৰে যে ছাত্ৰসকলক এই আঁচনিৰ ভিতৰত আমি কিয় অনা নাই? ঘৰত যদি এগৰাকী ভায়েক থাকে আৰু এগৰাকী ভনীয়েক থাকে, ভনীয়েকজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ লগে লগে ছোৱালীগৰাকীৰ পঢ়াৰ ওপৰত দেউতাকে যিখিনি টকা খৰচ কৰিম বুলি ভাবি থৈছিলে, অবভিয়াছলি সি ছেভিংছ হ'ব, সি সঞ্চয় হ'ব আৰু সেই সঞ্চয় তেওঁ পৰিয়ালৰ ল'ৰাটোৰ ওপৰত বা পুত্ৰৰ ওপৰত বা ভায়েকৰ ওপৰত ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ আমি প্ৰভাৱ যোৱা বছৰত দেখিছোঁ যে যোৱা বছৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, ডিগ্ৰী প্ৰথম বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল তাতকৈ এইবাৰ অধিক ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে। আৰু নামভৰ্তিতকৈও আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ছেকেণ্ড ইয়াৰত ছোৱালী সাধাৰণতে ড্ৰপ আউট হয়। এইবাৰ আমি দেখা পাইছোঁ
যে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত কোনো ছোৱালীয়ে স্কুলৰ পৰা নিজক আঁতৰাই অনা নাই ডিগ্ৰী ছেকেণ্ড ইয়াৰতো কোনো ছোৱালীয়ে কলেজৰ পৰা আঁতৰি অহা নাই আৰু পোষ্ট গ্ৰেজুৱেটতো কলেজৰ পৰা আঁতৰি অহা নাই লগত আৰু এটা কথা মই নিশ্চয় ক'ব লাগিব যে এইবাৰ দুদিন পিছত আমি গম পাম যে হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত কিমান ছোৱালীয়ে বিয়াত বহিছে আমি আশা কৰিছিলোঁ যে ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডাৰীত কোনো ছোৱালীয়ে বিয়াত নবহিব এতিয়া আমি কিমান সফল হৈছো কিমান সফল হোৱা নাই এইবাৰ নিযুত মইনা কিমানে পাব সেই পৰিসংখ্যাটো আমাৰ সন্মুখলৈকে ওলাই আহিব